আৰু তেতিয়াই ভাবিছিলোঁ এজন সৰু ল'ৰা হিচাপে যে নিশ্চিতভাৱে এইসকলৰ নেতৃত্বতহে আমাৰ অসমীয়া সুৰক্ষা পাব আৰু সেইকাৰণে তেতিয়াই যেতিয়া কলেজ পাৰ হ'লোঁ পাৰ হোৱাৰ লগে লগে কলেজত গ্ৰেজুৱেশ্যন লোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ পিনে ধাৱমান হ'লোঁ আৰু সেইকাৰণে মই এই কথাটো যে মোৰ যিটো সিদ্ধান্ত আছিল সেই সিদ্ধান্তটোত মই শুদ্ধ বুলি মই এজন বিখ্যাত নেতাৰ মুখত গম পালোঁ কেনেকৈ বম্বেত তাৰমানে 3 দিনীয়া এখন কৰ্মশালা হৈছিল যুৱকৰ আৰু ৰাতি থকাকৈ ৰাতি তাত থাকিব লাগিব আৰু ৰাতি থকাকৈ হোৱাত আদৰণীজীয়ে এটা ভাষণত কৈছিল যে পেহলে খুদ কা সোচো खुद का परिवार का सोचो खुद का गांव का सोचो फिर दिल्ली का सोचो তাৰমানে মোৰ এটা বাৰ্তা দেখোন মই যিটো ভাবি আছিলোঁ সম্পূৰ্ণ সেই বাৰ্তা এটা পালোঁ দেখোন যে প্ৰথমে নিজৰ ঘৰখন মোৰ যদি ঘৰখন ঠিক কৰি নলওঁ মই যেতিয়া যোগ্য হৈ উঠিছোঁ ঘৰখনৰ প্ৰতি চিন্তা কৰি ঘৰখনক গঢ়িব লগা সময়ত মই যদি ঘৰ বাদ দি আকৌ গাঁও ঠিক কৰিব যাওঁ তেতিয়া মোৰ ঘৰখন ধ্বংস হ'ব ইমান ডাঙৰ ইমান মহান নেতাজনে যেতিয়া ক'লে মই বিৰাট মানে উৎসাহিত হ'লোঁ